এই মুহূৰ্তত সুহানা লাইভৰ সমুদ্ৰ দৰ্শকক জনাই আছে এটা বিগ ব্ৰেকিং নিউজ। কামৰূপৰ নৱগঠিত চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত শিশু শ্ৰমিক বিৰোধী অভিযান DLTFৰ উদ্যোগত SCRDৰ সহযোগত আজি গৰৈমাৰীত 6জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। উদ্ধাৰ অভিযানত শ্ৰম পৰিদৰ্শক CWC, DCPU, কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক আদি উপস্থিত থাকে। বিশেষকৈ চাহ দোকান, গেৰেজ, বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা 6জনকৈ শিশু শ্ৰমিকক উদ্ধাৰ কৰে। পিছত শিশু শ্ৰমিক কেইজনক অভিভাৱকক সমজাই দিয়ে, লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰে। হয়, মই চাইল্ড ৱেলফেয়াৰ কমিটিৰ পৰা মেম্বাৰ হিচাপে ইয়াত আহিছোঁ। আচলতে আজি আপোনাৰ ডিষ্ট্ৰিক্ট লেবাৰ অথৰিটিৰ ফালৰ পৰা আৰু ডেলছাৰ ফালৰ পৰা, CWCৰ ফালৰ পৰা আৰু আমাৰ কি আছিল আৰু ACRDৰ উদ্যোগত আমি এই আপোনাৰ শ্ৰমিক উদ্ধাৰ কামখিনি কৰিলোঁ। ইয়াত মূল উদ্যোক্তা হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট লেবাৰ অথৰিটি আৰু আমাৰ ACRD হয়। ইয়াত আমি আজি 6জন শ্ৰমিকক উদ্ধাৰ কৰিলোঁ। ইয়াত বিভিন্ন গেৰেজ, দোকান, অন্যান্য আপোনাৰ প্ৰতিষ্ঠানত কাম কৰি আছিল তেখেতসকলে। অথচ ইয়াত দেখা গৈছে যে ইয়াৰ প্ৰতিষ্ঠান হওক, দোকান হওক, ক'ৰবাত হওক, গেৰেজত হওক, বৰ দুখ লগা ধৰণে ইয়াত শ্ৰমিক হিচাপে কাম কৰা আছে। গতিকে তাৰ বাবে আমি ইয়াত গোটেই অনুষ্ঠান কেইটাৰ সহযোগত 6জন শ্ৰমিকক উদ্ধাৰ কৰিলোঁ। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰমৰ ৰিপৰ্ট, সুহানা লাইভ।